সকলোকে গুড মৰ্নিং জনাই আজি আকৌ এটা নতুন ভিডিঅ' আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাবচোন, আমাৰ ঘৰৰ ওচৰতে পাত ছিঙি আছিলে, তাৰ বিষয়ে অকণমান দেখুৱাবলৈ লৈছোঁ। চাব, ভিডিঅ'টো কেনেকুৱা পাই জনাব দেই। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ আকৌ নাপাহৰিব। এয়া দেখিছে কেনেকৈ পাত ছিঙিছে সকলোৱে। আমাৰ ঘৰৰ ওচৰতে এনেকৈ পাত ছিঙি থাকে। এফালে খানা লৈ আহিছে, এফালে ছাতি বৰষুণ ৰ'দৰ কাৰণে, তাৰপিছত খানা বেগতে ভৰাই লৈ আহে সিহঁতি সকলোবিলাক। কিমান কষ্ট কৰি দিনে ৰাতি একাকাৰ কৰি সিহঁতি ৰ'দে বৰষুণে এনেকৈ কষ্ট কৰিবলগীয়া হয়। চাওকচোন ইমান ধুনীয়াকৈ পাত ছিঙি আছে। তাৰে ভিডিঅ' অকণমান দেখুৱালোঁ দেই মই, আপোনালোকে চাব ভিডিঅ'টো দেই। দেখিছেনে আমাৰ ঘৰৰ একেবাৰে ফ্ৰণ্টত এয়া সিহঁতি বেগবিলাকত যে দেখিছে এইবিলাক খানা লৈ আহিছে দুপৰীয়া খাবৰ কাৰণে ভাত। এইফালে এয়া দেখিছেনে কেঁচুৱা ৰখি আছে, মাকবিলাকে পাত ছিঙি আছে, আইতাকবিলাকে এনেকৈ পোৱালি ৰখি আছে। এইবিলাক চাহপাতবিলাক বেগত ভৰাই আছে। ওজন কৰিব 11টা বজাত যিহেতু পাতবিলাক ওজন কৰে, বহুত কষ্ট কৰে। ভিডিঅ'টো চাবচোন দেই, কেনেকুৱা পাই জনাব। ট্ৰেক্টৰবিলাক যে আহিছে এইবিলাকে পানী আৰু চাহ পানী দিয়ে, আকৌ ঠাণ্ডা পানী দিয়ে, গৰম পানী দিয়ে। এনেকৈ ট্ৰেক্টৰে গৈ গৈ প্ৰত্যেকবিলাক বাগানত য'ত য'ত কামবিলাক কৰে তাত গৈ গৈ পানীবিলাক দি আহে। দি পেলাই ঘূৰি আহিছে ট্ৰেক্টৰ। মানুহবিলাকে এনেকৈ ছিঙি থাকে নহয় পাত, সিহঁতক পানী যোগান দিব লাগে, চাহ পানীটো বনাই দি দিয়ে। তাৰপিছত সেইখিনি ভিডিঅ' বেলেগ এদিন দেখাম বাৰু। এয়া দেখিছেনে বেগবিলাকত এয়া খানা কথা কৈছোঁৱেই আপোনালোকক, এইবিলাকত লৈ আহে। এয়া দেখিছে যিমান ৰ'দ হওক যিমান বৰষুণ হওক সিহঁতি কাম কৰিবই লাগিব, পাত ছিঙিবই লাগিব। চাব দেই ভিডিঅ'টো। দেখিছে দেখিছেনে লগালগ পাত ছিঙি যায়, লগালগ দৰৱ মাৰি যায় স্প্ৰেৰে। চাবচোন দেই স্প্ৰেবিলাকে কেনেকৈ দৰৱ মাৰি যায়, চাই থাকিবচোন।